নমস্কাৰ আমি ইয়াৰ আগৰ ভিডিঅটো যেটো সম্ভাৱিতাৰ কনসেপ্টটো আছিল আমাৰ সম্ভাৱিতা কাক বলে সম্ভাৱিতা আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে বা সম্ভাৱিতাৰ কি ঘটনা আছিল নিশ্চিত ঘটনা বা অসম্ভৱ ঘটনা বা সম্ভাৱিতাৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিব লাগে বা তাছৰ পাতৰ যেটো কনসেপ্ট আছিল আমি গোটেইখিনি আলোচনা কৰিছো তো এই ভিডিঅ'ত আমি যেটো 15.1 হলে নেছে তোমালোকৰ হেতু বিষয় আলোচনা কৰিম 15.1 ৰ প্ৰথম যেটো এক নম্বৰ প্ৰশ্ন দিছে তাত আমাক খালি ঠাই পূৰণ কৰা দিয়া আছে তো খালি ঠাই পূৰণ কৰাটো চাই লও প্ৰথমতে প্ৰথম প্ৰশ্নটো দিছে আমাক ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা আমাৰ যোগফলটো খুদিছে কিমান হ'ব এটা আমি ঘটনা ইৰ সম্ভাৱিতা বা আমি ই হোৱাৰ ঘটনাৰ সম্ভাৱিতা আমি কেনেকৈ লিখিছিলো p of e এনেকৈ লিখিছিলো প্লাস ঘটনা ই নোহোৱাৰ সম্ভাৱিতা অৰ্থাৎ কি আছিল p e ডেশ ইয়াৰ উল্টাটো আছিল তো এই দুটাৰ যোগফল আমি কিমান পাইছিলো যে কোনো এটা সম্ভাৱিতা আমি যদি হয় উলিয়াও আৰু তাৰ নহয়টো উলিয়াও তো দুটাৰ যোগফলটো আমি সদায় কিমান পাও 1 পাও অৰ্থাৎ আমাৰ এইখিনিৰ যোগফলটো কিমান হ'ব এতিয়া উত্তৰটো 1 তাৰ পিছত আমাক 2 নম্বৰটো কি দিছে যে কেতিয়াও নহতা ঘটনা এটাৰ সম্ভাৱিতা হল কিমান আৰু তাক এনেকুৱা ঘটনা কি ঘটনা বুলি কোৱা হয় বা এনেকুৱা ঘটনা আমি কি বুলি কোৱা হেতু সুধিছে এতিয়া কোনো এটা সম্ভাৱিতা নোহোৱাৰ ঘটনা কেতিয়াও হেতু নহয় অৰ্থাৎ উদাহৰণ যদি লও আমি চাও যে ইয়াতে এটা বাস্কেটত বল আছে ইয়াতে তিনিটা বল আছে ধৰা হল সেই তিনিটা বল কি আমাৰ ৰঙা ৰঙৰ বল তিনিটা বল এই তিনিটা বল কি ৰঙা ৰঙৰ ৰেড কালাৰৰ তিনিটা বল আছে তো আমাক যদি কয় যে ইয়াৰ পৰা এনেকৈ ৰেন্ডমলি আমি যদি বল এটা উলিয়াই আনিলে তাত হেতু নীলা বল হোৱাৰ সম্ভাৱিতাটো খুধে তো নীলা বল আমি ইয়াৰ পৰা কেতিয়াও নাপাও তো সেই নীলা বল ওলোৱাৰ সম্ভাৱিতাৰ মানটো কিমান হ'ব খুদিছে আৰু তেনেকুৱা ঘটনাবিলাকক কি ঘটনা বুলি কয় এতিয়া আমি যদি ইয়াৰ পৰা চাও ইয়াতে মুঠ ফল কিমান আছে আমাৰ সম্ভাৱিতাটো উলিয়াব গলে মুঠ ফলটো আমি তলত লিখিব লাগে 3 আৰু নীলা ৰং হোৱাৰ ঘটনা কেইটা আছে নীলা ৰং যেটো ইয়াতে নাই অৰ্থাৎ কি হ'ব এটো 0 তাৰ মানে কিমান হ'ব এটো 0 অৰ্থাৎ কি হ'ব এই সম্ভাৱিতাটোৰ মান কিমান হ'ব 0 হ'ব গতিকে আমি এটো কি লিখিব পাৰো 0 আৰু এনেকুৱা ঘটনাবিলাক কি ঘটনা বুলি কৈছিলে যে এনেকুৱা ঘটনাবিলাক অসম্ভৱ ঘটনা যেটো কেতিয়াও নঘটে সেইবিলাক ঘটনা কি আছিল আমাৰ অসম্ভৱ ঘটনা তো এটো উত্তৰটো কি হ'ব এটো এনেকুৱা ঘটনা অসম্ভৱ ঘটনা বুলি কয় অসম্ভৱ ঘটনা হৈ গল 2 নম্বৰটো এবাৰ 3 নম্বৰটো কি দিছে যে নিশ্চিতভাৱে ঘটনা এটাৰ সম্ভাৱিতা হল কিমান হ'ব মানটো সম্ভাৱিতা আৰু তেনেকুৱা ঘটনা কি ঘটনা বুলি সুধিছে এতিয়া এটো উদাহৰণতে চাও আমি যে এটা ৰঙা ৰঙৰ বল আছে তো যদি আমি ৰঙা ৰঙৰ বলে উলিয়াও যে এনেকে প্ৰশ্নটো আমি কও যে কি বাস্কেটটোৰ পৰা ৰেন্ডমলি এটা বল উলিয়ালে হেতু ৰঙা ৰঙৰ বল হোৱাৰ সম্ভাৱিতা কিমান এটা যেহেতু এটো গোটেইটা বল ৰঙা ৰঙৰেই হয় তো ইয়াৰ পৰা যদি আমি বল এটা উলিয়াও তেতিয়াহলে আমি কি পাম গোটেইটো ৰঙা ৰঙৰে বল পাম তাৰ মানে কি এটো নিশ্চিত ঘটনা এটা যদি আমি এটোৰ মানটো উলিয়াও কেনেকুৱা হ'ব মুঠ ফল ইয়াতে কিমান তিনিটা আছে আৰু ৰঙা ৰঙৰ বল কেইটা আছে তিনিটাই আছে অৰ্থাৎ কিমান হ'ব 1 তো আমি ৰঙা ৰঙৰ নিশ্চিতভাৱে কি পাম ৰঙা ৰঙৰ বলটোই পাম গতিকে তাৰ সম্ভাৱিতাৰ মানটো কিমান হ'ব 1 গতিকে এইটো আমি কিবা লিখিম উত্তৰটো 1 আৰু এনেকুৱা ঘটনা কি ঘটনা বুলি কৈছিলে যে যদি মানটো 0 হয় হেতু অসম্ভৱ ঘটনা আছিল আৰু যদি 1 হয় হেতু আমি কি বুলি কৈছিলো নিশ্চিত ঘটনা বুলি কয় গতিকে এইটো উত্তৰ আমি কি লিখিম নিশ্চিত ঘটনা তো হৈ গল এটো নেক্সট 4 নম্বৰটো কি দিছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কি যে এটা আমি যিকোনো পৰীক্ষা এটা যিকেইটা ঘটনা পাম গোটেইকেইটা ঘটনাৰ যোগফলটো আমি কিমান পাব দিছিলো তো এইটো নিচিনা হ'ব বস্তুটো যে যেটো আমাৰ কি আছিল পি ই হোৱা ঘটনা আৰু পি নোহোৱা ঘটনা তো দুটাৰ যোগফলটো আমি কিমান পাইছিলো 1 পাইছো বা এনেকৈ আমি যিমান বিলাক পৰীক্ষা কৰিম এটা নিৰ্দিষ্ট পৰীক্ষাৰ যিমান বিলাক প্ৰাথমিক আমি ঘটনা পাম সেই গোটেইবিলাক ঘটনাৰ যোগফলটো সদায় কি হয় 1 হয় তো আমি যোগ কৰিলে আমি কিমান পাম ইয়াৰ মানটো 1 পাম তো এটো হৈ গল নেক্সট 5 নম্বৰটো আমাক কি দিছে যে এটা ঘটনাৰ সম্ভাৱিতা ডেছতকৈ ডাঙৰ বা সমান আৰু ডেছতকৈ সৰু বা সমান হ'ব এটা সম্ভাৱিতা এটাৰ মানটো আমি কিমান আৰু কিমানৰ ভিতৰত পাইছিলো যে পি ই যেটো মান আছিল আমাৰ সেই পি ইৰ মানটো আমি পাইছিলো কি যে 1তকৈ সৰু নাইবা তাৰ সমান আৰু কি হ'ব 0তকৈ ডাঙৰ নাইবা তাৰ সমান অৰ্থাৎ 0 আৰু 1ৰ মাজত আছিল সম্ভাৱিতাৰ মানটো গতিকে আমি এটো কি লিখিম যে 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ কি হ'ব সৰু বা সমান তো আমাৰ 1 নম্বৰ এইটা হৈ গল খালি ঠাই পূৰণ কৰা এটা এবাৰ আমি 2 নম্বৰ এটা চাও কি দিয়া আছে এবাৰ 3 নম্বৰটো কি দিছে আমাক যে এখন ফুটবল খেলত কোনো এটা দলে আৰম্ভণিতে কোনটো দলে আৰম্ভণিতে বলটো ল'ব সেই সিদ্ধান্ত ল'বলৈ কিয় এটা বিশুদ্ধ মুদ্ৰাৰ টছ কৰাৰ দৰকাৰ বুলি বিবেচনা কৰা এতিয়া খেল এখনৰ ষ্টাৰ্টিংতে বলটো কোনটো দলে তাত বলটো ল'ব ফাৰ্স্ট সেইটো সিদ্ধান্ত ল'বলৈ আমি টছ কিয় কৰিব লাগে সুধিছে এটা চাবা যে খেলখনত দুটা দল থাকে যদি আমি মুদ্ৰা এটা টছ কৰো মুদ্ৰা এটা ফল কেইটা থাকে দুটা ফল থাকে তো হেড আৰু টেল থাকে আমাৰ তো যদি আমি মুদ্ৰাটো টছ কৰি যাও তেতিয়াহলে কি হ'ব হেতু খেলখনত কোনো বেমাজালি সৃষ্টি নহয় যে যিকোনো এটা টছত যেটো দল জয়ী হ'ব আমি তেতিয়াহলে হেতু দলে কি কৰিব পাৰিব বলটো ফাৰ্স্ট ল'ব পাৰিব তো হেতু সিদ্ধান্ত ল'বৰ কাৰণে মুদ্ৰাটো টছ কৰাটো কি অতি দৰকাৰী
এতিয়া আমাক 4 নম্বৰটো কি দিছে এটা 4টা ফল দিয়া আছে এই ফলকেইটা কোনটো আমাক সুধিছে কি সম্ভাৱিত নহয় বুলি সুধিছে এটা আমি কেনেকৈ উলিয়াম এটো যদি সম্ভাৱিত নোহোৱাৰ কথা কয় বা সম্ভাৱিত হোৱাৰ শৰ্ত উলিয়াব তেতিয়াহলে আমি এটাই বস্তু মনত ৰাখিব লাগিব যে সম্ভাৱিতটো সদায় শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰে আৰু এইপিনে আমাৰ কি আছিল 1তকৈ সৰু বা 1ৰ সমান তো ইয়াৰ মানটো সদায় শূন্য আৰু কি থাকিব 1ৰ মাজত থাকিব তো যদি শূন্যতকৈ সৰু হয় বা 1তকৈ ডাঙৰ হয় তেনহলে সেই মানটো কেতিয়া সম্ভাৱিত হ'ব নোৱাৰে এটা প্ৰথমটো কি দিছে আমাক 2/3 তো 2/3 টো যদি আমি হৰণ কৰি চাও এটো হৰণ কৰিলে আমাৰ কিমান ওলাব পাৰে 0.67 বা 666 তদ এনেকুৱা সংখ্যা ওলাব পাৰে যেটো আমি 3 ৰে 2 হৰণ কৰো আমি এনেকুৱা ভ্যালু এটা পাম যে 0.66 এনেকৈ ওলাই গৈ থাকিব তো এই মানটো আমি চালে গম পাম যে কি 0 আৰু 1ৰ মাজত আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ভগ্নাংশ আকাৰত থাকে সেই ভগ্নাংশটোৰ যদি ওপৰৰ যেটো লব থাকে লবটো সৰু হৈ থাকে আৰু হৰটো যদি ডাঙৰ হয় মানে এটো আমাৰ প্ৰকৃত ভগ্নাংশ যদি হৈ থাকে তেনহলে এটো সদায় কি হ'ব এটা সম্ভাৱিতৰ মান হ'ব পাৰিব নেক্সট আমাৰ কি দিছে -1.5 তো -1.5 মানে কি হেতু শূন্যতকৈ সৰু হ'ব কাৰণ শূন্যতকৈ ডাঙৰ যিমান বিলাক সংখ্যা আছে ওতেবিলাক পজিটিভ সংখ্যা যোগাত্মক সংখ্যা আৰু শূন্যতকৈ যিবিলাক সৰু সংখ্যা আছে হেবিলাক আমাৰ কি আছিল ঋণাত্মক সংখ্যা আগত মাইনাস চিন থাকে গতিকে এটো সংখ্যাৰ আগত মাইনাস চিন আছে তাৰ মানে কি হ'ব এটো আমাৰ এটা ঋণাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা কেতিয়াও কি হ'ব পাৰে নোৱাৰে সম্ভাৱিত হ'ব নোৱাৰে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি বাকি যদি আমি সি আৰু ডি টু অপচনটো চাওতে চোৱা ডি অপচনটো ডাইৰেক্ট 0.7 আছে অৰ্থাৎ এটো 0 আৰু 1ৰ মাজতে আছে কিন্তু যেটো সি অপচন আছে 15% হেতু কেনেকুৱা হ'ব 15% তুমি লিখিলে কেনেকুৱা হ'ব এটো যে 15 divided by 100 তো 100 ৰে 15 হৰণ কৰিলে কি হ'ব এটো 0.15 তাৰ মানে কি হৈ আছে এটো আমাৰ এটা সম্ভাৱিতাৰ মানে হৈ আছে কাৰণ এই মানটো 0 আৰু 1ৰ মাজত আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা থাকে 0 আৰু 1ৰ মাজত সেইবিলাক গোটেইবিলাক সম্ভাৱিতাৰ মান হ'ব পাৰে আৰু যদি 0তকৈ সৰু হয় অৰ্থাৎ ঋণাত্মক সংখ্যা আহে বা 1তকৈ ডাঙৰ হয় তেনহলে সেইবিলাক সংখ্যা কি হ'ব আমাৰ সম্ভাৱিত নহয় এতিয়া 1তকৈ ডাঙৰ আমাৰ ভগ্নাংশ আকাৰত কেতিয়াবা দিয়া থাকে তেতিয়া মনত ৰাখিব তোমালোকে যদি ভগ্নাংশটো যদি ওপৰৰ লবটো থাকে লবটো যদি ডাঙৰ হৈ থাকে আৰু হৰটো যদি আমাৰ সৰু হৈ থাকে তেনহলে সেইটো সম্ভাৱিত হ'ব নোৱাৰে এবাৰ 5 নম্বৰটো আমাক কি দিছে যে এটা যদি এবাৰ 5 নম্বৰটো আমাক কি দিছে যে যদি পি ৰ মানটো 0.05 হয় তেনহলে আমাক পি ঘটনাটো নোহোৱাৰ সম্ভাৱিতাটো উলিয়াব দিছে অৰ্থাৎ পি টো দিয়া আছে আমাক কিমান 0.05 এটো দিয়া আছে আমাক উলিয়াব দিছে পি নহয় তো নোহোৱা ঘটনাটো আমি কিৰে হৈছাম ডেছৰে হৈছাম তাৰ মানে আমি লিখিম কি যে পি ডেছ এটোৰ মান উলিয়াব দিছে এটা আমি এটা সূত্ৰ পাইছো পি আৰু পি ডেছৰ মাজত এটা সম্বন্ধ পাইছো যে কি আছিল যে এই দুটাৰ যোগফলটো 1 আছিল তো আমি সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে ইয়াতে পি ডেছৰ মানটো আমি ধুনিয়াকৈ উলিয়াব পাৰিম তো লিখা আমি জানো যে পি প্লাস পি ডেছ ইকুৱেল টু আমাৰ কিমান হ'ব 1 তো এই দুটাৰ যোগফল আমি কিমান পাইছো 1 পাইছো তো আমি ইয়াতে পি ৰ মানটো বহাই দিলে আমি পি ডেছৰ মানটো ধুনিয়াকৈ পাই যাম তো লিখা হেতু 0.05 পি ডেছ এতিয়া আমি কি কৰিম এটো পি ডেছ আছে পি ডেছটো আমি এটো ৰাখিম সমান চিহ্ন ৰাখি কেনে আমি কি কৰিম 1 টো ৰাখিলে আমি 0.05 টো আমি সমান চিহ্ন হেতু সেট লৈ যাম তো সমান চিহ্ন হেতু সেট নিলে কি হ'ব এটো ইয়াৰ ওপৰত প্লাস চিহ্ন আছে তো সমান চিহ্ন হিপলে নিয়াৰ লগে কি হ'ব এটো মাইনাসত আহি যাব তো -0.05 তো এতিয়া পি ডেছৰ মান আমি কিমান পাম এতিয়া এখানে সৰল কৰিলে 1 ৰ পৰা 0.05 টো বিয়োগ কৰি দিয়া তাৰ মানে কি হ'ব 1.00 0.05 বিয়োগ কৰা 0 পৰা 5 আছে ইয়াৰ পৰা 18 পৰা 10 পৰা 5 গল থাকে কিমান 5 9 আছিল 9 হল 0.80 অৰ্থাৎ পি ডেছৰ মান আমি কিমান পালো এটা 0.95 তো আমি এনেকৈ এই সূত্ৰটো ইউজ কৰি কেনে ধুনিয়াকৈ এটা ঘটনা যদি দিয়া থাকে তাৰ নোহোৱাৰ সম্ভাৱিতা উলিয়াব দিয়া তো আমি এই সূত্ৰটো ব্যৱহাৰ কৰি তাৰ মানটো উলিয়াব পাৰিম এতিয়া মোক 6 নম্বৰটো কি দিছে যে এটা মোনাত অকল কি আছে তাত নেমু স্বাদৰ মৰ্টন আছে অকল তাত আৰু বেলেগ একো নাই অকল কি আছে নেমু স্বাদৰ মৰ্টন আছে এতিয়া তাৰ পৰা আমাক কি কৈছে মালিনী এটা নচুৱাকে মৰ্টন এটা লৈ ললে এতিয়া সেই মৰ্টনটো কমলা স্বাদৰ মৰ্টন হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আৰু নেমু স্বাদৰ হোৱাৰ সম্ভাৱিতা উলিয়াব দিছে এতিয়া যিহেতু সেই বনাটোত অকল কি আছে নেমু স্বাদৰে আছে তেনেহলে কি হ'ব কমলা স্বাদৰ যেটো মৰ্টন পোৱাৰ সম্ভাৱিতা হেতু আমি নাপাৱে তাৰ পৰা কাৰণ হেতু ঘটনা কি হ'ব আমাৰ যেহেতু তাত নাইয়ে গতিকে তাৰ পৰা কোনো মৰ্টন ললে আমি কমলা স্বাদৰ নাপাওঁ হেতু আমাৰ কি হ'ব অসম্ভৱ ঘটনা হ'ব গতিকে অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতাটো কি হ'ব
0 হ'ব গতিকে আমি এটো ক্ষেত্ৰত সম্ভাৱিতা কিমান পাম 0 পাম নেক্সট আমাক 2 নম্বৰটো কৈছে কি এটা নেমুচৰৰ মৰ্টন ললে তাৰ সম্ভাৱিতাটো কিমান হয় এতিয়া যেহেতু আমাৰ মনাটোত অকল নেমুচৰৰে মৰ্টন আছে তো তাৰ পৰা আমি ৰেন্ডমলি যদি আমি লৈ আহো মৰ্টন এটা তেনলে হেতু সদায় কি হ'ব নেমুচৰৰে হ'ব কাৰণ তাত বেলেগ যেটো নাই গতিকে এটো আমাৰ কি হ'ব তা নিশ্চিত ঘটনা হ'ব কাৰণ তাত আমি সিওৰলি পামে যে তাৰ হেতু নেমুচৰৰে আহিব গতিকে নিশ্চিত ঘটনাৰ সম্ভাৱিতাটো কি আছিল মানটো 1 আছিল গতিকে এটোৰ ভ্যালু কিমান হ'ব আমাৰ 1 হ'ব সম্ভাৱিতা তো আমাৰ এটোতে উলিয়াব দিছিল 6 নম্বৰটো এতিয়া আমাক 7 নম্বৰটো কি দিছে যে এটা তিনিজনীয়া ছাত্ৰৰ দল এটা আছে তাত একেদিনাই দুজন ছাত্ৰৰ জন্মদিন নোহোৱাৰ সম্ভাৱিতাটো 0.992 দিয়া আছে এতিয়া আমাক উলিয়াব দিছে কি দুজন ছাত্ৰৰ একেদিনে জন্মদিন হোৱাৰ সম্ভাৱিতা কি আকৌ এটো অংকত আমাক হেই হোৱা আৰু নোহোৱাৰ সম্ভাৱিতা উলিয়াব দিছে গতিকে আমি কোনটো যেটো PE + PE = 1 আছিল আমি হেতু উত্তৰ ব্যৱহাৰ কৰিব লাগিব তো প্ৰথমতে আমি লিখিলো ঘটনাখিনি এটাকে আমি লিখিম ধৰা হল দুজন ছাত্ৰৰ জন্মদিন একেটা দিনতে হোৱাৰ ঘটনাটোক ইৰে হসুৱা হল এতিয়া যদি আমি দুজন ছাত্ৰৰ জন্মদিন একেটা দিনতে পঢ়া ঘটনাটো আমি ইৰে খুজাও তেনেহলে আমাক যেটো দিয়া আছে একেটা দিনতে নোহোৱাৰ সম্ভাৱিতা গতিকে আমি হেতু কি লিখিব লাগিব ই ডেশ লিখিব লাগিব গতিকে আমাক দিয়া আছে কি দিয়া আছে PE ডেশ কাৰণ আমি হোৱাৰ ঘটনাটো ইৰে খুজাইছো গতিকে নোহোৱা হ'ব লাগিলে তাৰ অপজিটটো হ'ব লাগিব তাৰ মানে আমি হেতু কি লিখিব লাগিব ই ডেশ লিখিব লাগিব তো ই ডেশৰ ভ্যালুটো আমাক কিমান দিছে 0.99 আৰু 0.992 দিয়া আছে এতিয়া আমাক PE টো উলিয়াব লাগে কাৰণ আমাৰ খুদিছে প্ৰশ্নটো উলিয়াব দিছে যে কি একেটা দিনতে হোৱাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব দিছে গতিকে একেটা দিনতে হোৱাৰ ঘটনাটোক আমি ইৰে খুজাইছো গতিকে আমি উলিয়াব লাগে কি PE = কিমান এটো নিৰ্ণয় কৰিব লাগে তো একদমে সহজ আমি যেটো সূত্ৰ জানো we know that PE + PE dash = 1 আমি এটো সূত্ৰ জানো তো এটো সূত্ৰত মানখিনি বহাই দিলে আমি ধুনিয়াকৈ PE মানটো পাই যাম তো লিখা এটো PE + PE ডেশৰ ভ্যালুটো কিমান পাইছো আমি 0.992 গতিকে এটো লিখি দিয়া 0.992 = 1 অৰ্থাৎ আমি PE ডেশৰ মান কিমান পাম এতিয়া সৰি PE এৰ মান যে 1 মাইনাস এটো আমি সমান্তৰালভাৱে সাথে লৈ যাব লাগিব তো 0.992 তো এটো বিয়োগ কৰা এটো 1.3টা 0 দিব লাগিব এবাৰ কাৰণ সমান্তৰালভাৱে তিনটা অংক আছে গতিকে এটো 0.99 আৰু 2 বিয়োগ কৰিলে 10 ৰ পৰা 2 গলে থাকিল 8 তো 9000 তো আমি উত্তৰটো কিমান পালো 0.008 অৰ্থাৎ দুজন ছাত্ৰৰ জন্মদিন একেটা দিনতে হোৱাৰ যেটো সম্ভাৱিতা নিৰ্ণয় কৰিব দিছিল আমাক হেতু কিমান পালো মানটো এতিয়া 0.08 হৈ গল অংকটো এতিয়া আমাৰ 8 নম্বৰটো কি দিছে যে এটা মনত কি আছে তিনিটা ৰঙা ৰঙৰ বল আছে আৰু পাঁচটা ক'লা ৰঙৰ বল আছে তো আমাক উলিয়াব দিছে কি যে হে ৰঙা ৰঙৰ বল হোৱাৰ সম্ভাৱিতা আৰু ৰঙা ৰঙৰ বল নোহোৱাৰ সম্ভাৱিতা উলিয়াব দিছে আমি একেদিনাই আমি কেনেকৈ কৰিম যেটো PE আৰু PE ডেশ আছে হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে কৰিব পাৰিম তো প্ৰথমতে আমি মুঠ ফল কিমানটা আছে জানিব লাগিব অংকটো কৰিবৰ কাৰণে কাৰণ সম্ভাৱিতা উলিওৱাৰ যেটো আমাৰ সূত্ৰ আছিল হেতু কি আছিল যে ভগ্নাংশত লিখিব লাগে তলত লিখিব লাগে মুঠ ফলটো আৰু ওপৰত লিখিব লাগে হেতু ঘটনা সাপেক্ষে কিমানটা ফল আছে এতিয়া ৰঙা ৰঙৰ বল যেটো তিনিটা আছে তো আমি আৰু ক'লা ৰঙৰ বল কেইটা আছে পাঁচটা আছে তো মানে টোটাল কিমান হ'ব 5 + 3 8টা বল হ'ব মানে মুঠ ফল কিমান হ'ব আমাৰ 8 হ'ব কাৰণ মোনাটোত আমাৰ কেইটা বল আছে টোটাল 8টা বল আছে তো প্ৰথমতে হেতু লিখা যে মুঠ ফল কিমান হ'ব আমাৰ 3 + 5 = 8 আমাৰ মুঠ ফলটো পাই গলো এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব যে যেটো ৰঙা ৰঙৰ বল হোৱাৰ সম্ভাৱিতা আছে আমি ৰঙা ৰঙৰ বলটো হেতু এটা নিৰ্দিষ্ট এটা আখৰেৰে খুচাই লও তো কি লিখিম ধৰা হল ৰঙা ৰঙৰ বল হোৱাৰ সম্ভাৱিতা বা হোৱাৰ ঘটনাটোক কিহেৰে খুচাম আমি আৰেৰে খুচালো আৰেৰে
আৰে খুচুৱা হ'ল তো আমি ৰঙা ৰঙৰ যেটো বল পাম ঘটনাটোত বা ৰঙা ৰঙৰ যেটো সম্ভাৱিতা নিৰ্ণয় কৰিব পাৰিছে হেতু আমি কি আৰে খুচাইছো এতিয়া r ৰে খুচাইছো আমাক উলিয়াব দিছে কি p r উলিয়াব লাগে গতিকে লিখা p r ইটো আমাৰ এক নম্বৰটো আছিল তো p r r মানে আমি কি লিখিম ইয়াতে ওপৰত লিখিম মুঠ ফল আৰু ওপৰত লিখিম r সাপেক্ষে পোৱা ঘটনা r সাপেক্ষে ঘটনাৰ সংখ্যা বা ঘটনা বুলি লিখিলে হ'ব এতিয়া যেটো আমাৰ r সাপেক্ষে হোৱা ঘটনা হেতু মানে কি মান হ'ব যে ৰঙা বল কেইটা আছে হেতু আমাৰ r সাপেক্ষে হোৱা ঘটনা কাৰণ আমি ৰঙা ৰং যেটা বলৰ আছে হেইটাহে আমি নিৰ্ণয় কৰিব পাৰিম উলিয়াব পাৰিম তাৰ পৰা গতিকে হেতু আমাৰ ৰঙা ৰঙৰ বল সাপেক্ষে হোৱা ঘটনাটোৰ সংখ্যা হ'ব আৰু মুঠ ফলটো আমাৰ কিমান হ'ব যে টোটাল যিমানটা বল আছিল ৰঙা আৰু কলা দুটা লগ হৈ কিনে তো হেখিনি লিখি দিয়া ইয়াতে মুঠ ফল হ'ব ইয়াতে 8 আৰু r সাপেক্ষে হোৱা ঘটনা আমাৰ কিমান হ'ব তিনিটা বল আছিল যেহেতু গতিকে 3 তো 8 ভাগৰ 3 টো আমাৰ কি হ'ব এতিয়া ৰঙা ৰং সাপেক্ষে বা ৰঙৰ বল হোৱাৰ ঘটনা যেটো উলিয়াব দিছিল সম্ভাৱিতা হেতু হ'ব আমাৰ 8 ভাগৰ 3 এটা 2 নম্বৰটো আমাক উলিয়াব দিছে কি ৰঙা ৰঙৰ নোহোৱাৰ সম্ভাৱিতা এতিয়া যদি r টো আমি ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা পাও তো নোহোৱাটো আমি কি পাম r ড্যাশ পাম তো আমি হেনেকে pr + pr ড্যাশ = 1 হেতু সূত্ৰ ব্যৱহাৰ কৰিব পাৰো নহলে আমি নোহোৱা ৰঙা ৰং নোহোৱা বল কেইটা আছে হেনেকে উলিয়াব পাৰো তো তেনেকে উলিয়ালো আমি ৰঙা ৰঙৰ নোহোৱা বল কেইটা হ'ব যেটা কলা বল আছে সেই কলা বল কেইটা কি হ'ব ৰঙা ৰঙৰ নোহোৱা বল হ'ব তাৰ মানে এটো 5 লিখিলে 5/8 পাম আমি কি ৰঙা ৰঙৰ নোহোৱা বলৰ সম্ভাৱিতা বা আমি যদি সূত্ৰটো ইউজ কৰি কেনে কৰো তেনেকে কৰি চাও 2 নম্বৰটো আমাৰ সূত্ৰটো কি হ'ব আমি জানো যে pr + pr dash = কিমান হ'ব 1 এতিয়া r মানে কি আছিল ৰঙা ৰঙৰ বল হোৱাৰ সম্ভাৱিতা তাৰ মানে pr টো আমি ৰঙা ৰঙৰ যেটো ঘটনা আছিল তাৰ সাপেক্ষে হোৱা সম্ভাৱিতা আৰু r dash মানে কি ৰঙা ৰঙৰ বল নোহোৱাৰ যেটো ঘটনা সেই ঘটনা সাপেক্ষে লোৱা সম্ভাৱিতাটো তো আমি এতিয়া এইটোৰ মানটো নিৰ্ণয় কৰিব লাগে তো লিখি দিয়া pr ৰ মান আমি কিমান পালো pr ৰ মান পাইছো 3/8 তো 3/8 লিখি দিয়া প্লাস এটো কিমান হ'ব pr dash = 1 অৰ্থাৎ pr dash = কিমান হ'ব 1 - 3/8 এইটো ভগ্নাংশ আকাৰত আছিল ভগ্নাংশটো আমি হেপেলে লিলে কি হ'ব এটো প্লাস আছিল ইয়াতে মাইনাস হৈ গল এটা ভগ্নাংশৰ বিয়োগ কৰা ইয়াতে 8 আছে ইয়াতে লখাগু 1 সৰি ইয়াতে হৰ 1 আছে তো 1 আৰু 8 লখাগু কিমান পাম আমি 8 পাম আৰু এটো কি কৰিব লাগিব 8 * 8 - 3 তাৰ মানে কিমান পাম 8 ৰ পৰা 3 গলে 5/8 এতিয়া আমি ৰঙা ৰঙৰ বল নোহোৱাৰ ঘটনাটোক আমি r dash ৰে খুচাইছিল আৰু হেতৰ সম্ভাৱিতা আমি কিমান পালো এতিয়া 5/8 হৈ গল এটো ইয়াতে বাক্যটা লিখিব পাৰো ৰঙা ৰঙৰ বল নোহোৱাৰ ঘটনাটোক r dash ৰে খুচুৱা হ'ল তো আমি এখিনি কৰিলে আমি কিমান পাম এতিয়া pr dash ৰ মানটো 5/8 বা ডাইৰেক্ট যদি আমি আৰু আনটা নিয়মৰে কৰো হেতু কেনেকুৱা হ'ব যে যেহেতু ৰঙা ৰঙৰ বল নোহোৱা কেইটা আছে আমাৰ যেটা কলা ৰঙৰ বল আছে আমাৰ কলা ৰঙৰ বল কেইটা আমাৰ কি হ'ব ৰঙা ৰঙৰ বল নোহোৱাৰ ঘটনা হ'ব গতিকে সেই মতে বহালো 5/8 আমি কিমান পাম 8 পাম তো হৈ গল